অসম ছাত্ৰ সন্থাই অসমত সত্যাগ্ৰহ শীৰ্ষকেৰে এক এলানি কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। এই কাৰ্যসূচীৰ যোগেদি অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ সমস্যাৰ সমাধান, অসমৰ জনসাধাৰণে বিচৰা ধৰণেৰে অসমত জনসাধাৰণৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, খিলঞ্জীয়া মানুহৰ পৰিচয় অনাদি অনন্তকালৰ বাবে অক্ষুণ্ণ ৰখা, অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন কাৰ্যকৰী কৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা, ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্ত চিল কৰা, NRCৰ পুনৰীক্ষণ, কাৰ আওতাৰ পৰা অসমক আঁতৰাই ৰখা আৰু অতি শেহতীয়াকৈ কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে যি নিৰ্দেশ প্ৰদান কৰিছে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাইৰ যিটো আদেশ, সেই আদেশৰ আওতাৰ পৰা অসমক আঁতৰাই ৰখাৰ দাবীত আজি সমগ্ৰ অসমৰ জিলা সদৰসমূহত সদৌ অসম ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচীৰ অংশৰূপে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, আমাৰ অস্তিত্বৰ প্ৰতি সংকট আহিছে। অবৈধ বিদেশীৰ অনুপ্ৰৱেশৰ সমান্তৰালভাৱে অসমত অবৈধ বাংলাদেশী জেহাদী মৌলবাদী শক্তিৰ উত্থান ঘটিছে, যিসকলে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, অসমৰ জনজীৱনক বিপন্ন কৰি তুলিছে। এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা অসমক আঁতৰাই ৰাখিবৰ কাৰণে, অসমক পৰিত্ৰাণ দিবৰ কাৰণে চৰকাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, সেই পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু চৰকাৰৰ এই ব্যৰ্থতাৰ প্ৰতিবাদ কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ উচ্ছেদক লৈ তেওঁ শৰাইঘাটৰ শেষ যুদ্ধ, জাতিটো ৰক্ষা কৰাৰ শেষ কথা, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কৈ আছে। কিন্তু তাৰ সমান্তৰালভাৱে আমি চৰকাৰৰ দাবী উত্থাপন কৰিব বিচাৰিছোঁ, ৬ নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিলে গোটেই বিষয়টো অসম চুক্তিৰ আধাৰত সমাধানৰ কাৰণে যদি পদক্ষেপ গ্ৰহণ কৰা হয়, জাতিটোৱে ন্যায় পাব। কিন্তু জাতিটোক ন্যায় দিয়াৰ পৰিৱৰ্তে কেৱল মাত্ৰ ৰাজনীতি আৰু তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে এটা ষড়যন্ত্ৰত লিপ্ত হৈ থাকে। ৰাজনীতিৰ নামত ৰাজনীতি নকৰি জনসাধাৰণৰ পক্ষত থিয় দিবৰ কাৰণে, জাতিটোৰ এই সংকটৰ সময়ত জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা চৰকাৰক সকীয়াই দিব খোজোঁ, যদিহে চৰকাৰে অতি শীঘ্ৰে এই গোটেই বিষয়বিলাকৰ সন্দৰ্ভত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, যদি ভাৰত বাংলাদেশ সীমান্ত চিল নহয়, ভাৰত বাংলাদেশ সীমান্তত অনুপ্ৰৱেশকাৰী দেখিলেই গুলীওৱাৰ নিৰ্দেশনা যদি প্ৰদান কৰা নহয়, কাৰ আওতাৰ পৰা যদি অসমক আঁতৰাই ৰখা নহয়, বিদেশীৰ যি শেহতীয়া অৰ্ডাৰ, সেই অৰ্ডাৰৰ পৰা যদি অসমক আঁতৰাই ৰখা নহয়, আহিব লগা সময়ত জনসাধাৰণক সংগঠিত কৰি সদৌ অসম ছাত্ৰ সন্থাই ব্যাপক গণ প্ৰতিৰোধ গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু চৰকাৰখনে সময় থাকোঁতেই কাৰ্যব্যৱস্থা গ্ৰহণ কৰি গোটেই প্ৰক্ৰিয়াটোৰ পৰা অসমক ৰক্ষা কৰিবৰ কাৰণে, জাতিটোক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, অসমীয়া জাতিটোৱে যাতে অনাদি অনন্তকালৰ বাবে মূৰ দাঙি থাকিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰক। অন্যথাই ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হ'বলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক সাজু হৈ থাকিবলৈ আমি প্ৰত্যাহ্বান জনালোঁ।